সঁচা কথা ক'ব গ'লে মই যেতিয়া ভিডিঅ'টো দেখিছোঁ প্ৰথমতে অকণমান শুনি পেলাই মই কাটি দিছোঁ কাৰণ মোৰ শুনিবলৈ মন নগ'লে কাৰণ আমাৰ তেনেকুৱা ধৈৰ্য নাই সৰুৰ পৰাই আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ কৰিশ্মা নাথৰ বহুত ভিডিঅ'জ দেখিছোঁ তেওঁলোকক কোনে মাতে গম নাপাওঁ বাৰু সেইটো আমি ৰাইজেও অকণমান সচেতন হ'ব লাগে যে তেনেকুৱা কিছুমান শিল্পীক আমি নামাতো আচলতে মই ভবা মতে কৰিশ্মা নাথে এইটো প্ৰথম ভুল কৰা নাই তাৰ আগতেও দেখিছোঁ আমি গুৰুজনাৰ সৃষ্টিত তেওঁ পেপে এইবিলাক আৰু তাৰ পিছতো দেখিছোঁ আমি কোনে জানে তোমাৰ সপোন ইমান বিকৃত ৰূপত তেওঁ গাইছে দেখা যদি বেয়াও হৈছে তাক মানুহে উৎসাহ দিছে কিনো বেয়া হৈছে যাওঁ বুলি ইউটিউবত গৈ শুনিছে লাইক দিছে লগে লগে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে কিয় মাতিব লাগে কৰিশ্মা নাথ কোন ওলাইছে কৰিশ্মা নাথ অসমৰ কি অভিভাৱক নেকি মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কালজয়ী গীত পৰজনমৰ শুভ লগনত আৰু এই গীতটিকেই কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰিশ্মা নাথ নামৰ এগৰাকী বিতৰ্কিত যুৱতীয়ে বিকৃত ৰূপত পৰিৱেশন কৰি কলাগুৰু অসন্মান কৰা দেখিবলৈ পোৱা গ'ল যিগৰাকী মহান শিল্পীৰ সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে যিগৰাকী মহান শিল্পীৰ সৃষ্টিৰাজিক লৈ আজিও অসমীয়া জাতিয়ে মূৰ দাঙি জীয়াই থাকিবলৈ শিকিছে সেইগৰাকী মহান শিল্পীক এইগৰাকী কৰিশ্মা নাথ নামৰ বিতৰ্কিত যুৱতীগৰাকীয়ে তেওঁক অসন্মান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে মই যোৰহাটৰ শিল্পী সমাজৰ কাষত আছোঁ সহযোগী দেখুৱাব এই শিল্পী সমাজেও আচলতে অন্তৰত যথেষ্ট কষ্ট পাইছে কাৰণ এগৰাকী মহান শিল্পীক এনেধৰণে অপমান কৰিবলৈ এগৰাকী বিতৰ্কিত কেৱল সস্তীয়া জনপ্ৰিয়তাৰ পিছত দৌৰা কৰিশ্মা নাথে সাহস কৰিলে মই অসমৰ ৰাইজৰ এখন চিনাকি মোক জয়ন্ত নাথ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আপুনি সামাজিক মাধ্যমতো সৰব হৈ থকা দেখিবলৈ পোৱা গৈছে নিশ্চিতভাৱে আপোনালোকে অন্তৰত দুখ পাইছে কি ক'ব এই বিষয়ে আমি অন্তৰত দুখ পাইছোঁ এইটো কাৰণে যে আমাৰ কেইজনমান প্ৰাতঃস্মৰণীয় শিল্পী যাক আমি শ্ৰদ্ধা কৰিছোঁ সৰুৰ পৰা এতিয়ালৈকে সেইসকলৰ ভিতৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা এইসকল লোকৰ গীত মাতক যদি কোনোবাই বিকৃতকৰণ কৰি অপমান কৰিব খোজে সেইটোক আচলতে সহ্য কৰা নহ'ব আৰু এইটো সহ্য কৰাটো অনুচিত অসমীয়া হিচাপে আচলতে যাৰ জাতিৰ প্ৰতি শ্ৰদ্ধা আছে যাৰ এইসকল শিল্পীৰ প্ৰতি শ্ৰদ্ধা আছে তেখেতসকলে এইটোক সৰ্বত্ৰে গৰিহণা দিয়াত আমি কামনা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ আচলতে আইনী ব্যৱস্থাই ল'ব লাগে কাৰণ বিষ্ণু ৰাভাক যেতিয়া যিটো সন্মান দিয়া হয় বিষ্ণুপ্ৰসাদ ৰাভাৰ যিটো সন্মান দিয়া হয় এই গীতটোক এনেকুৱা এটা কৰি পেলালে নাগাৰা নামত ব্যৱহাৰ কৰি কানি কানি গালে এইটোতো এনেকুৱা নহয় গীতটো তেনেধৰণৰ সুৰটোও যদি একে কৰিলে বেলেগ কথা সুৰ এটা বেলেগকৈ বনাই দিছে তেওঁ সুৰটো বনাওঁতে বিষ্ণু ৰাভাদেৱৰ সুৰটো সলনি কৰাৰ অধিকাৰ ক'ত পালে কথাটো সেইটো গতিকে আমি সেইকাৰণে গৰিহণা দিছোঁ এইটো চৰকাৰেও আচলতে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে বা আইনী ব্যৱস্থা যদি লয় সেইটো আমি কামনা কৰিছোঁ গতিকে আমি শিল্পী সমাজৰ হৈ আমি তেওঁক গৰিহণা দিছোঁ মই জ্যেষ্ঠ শিল্পী কেইবাগৰাকী আছে মই আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব আচলতে অত্যন্ত দুৰ্ভাগ্যজনক এটা বিষয় এগৰাকী নমস্য শিল্পীক এনেধৰণে অপমান কৰিবৰ বাবে কেৱল সস্তীয়া জনপ্ৰিয়তাৰ বাবে কৰিশ্মা নাথে কিন্তু সাহস কৰিছে মানুহে ভুল কৰে কিন্তু এই ভুল বাৰে বাৰে তেখেতে আচলতে কৰিশ্মা নাথ বোলা সেই মানুহগৰাকী ছোৱালীগৰাকীক আচলতে আমি সমাজৰ পৰা বয়কট কৰিব লাগে আমাৰ জয়ন্তদাই কৈছে যে যিজন বৰেণ্য শিল্পী বিষ্ণু ৰাভা বুলিলে গোটেই পৃথিৱীয়ে জানে বিষ্ণু ৰাভাৰ গীতৰ সুৰ বা গীতৰ কথা আমি সৰুৰে পৰা তাৰ অসমীয়া মানুহৰ স্পন্দিত হৈ আছে প্ৰাণে প্ৰাণে আৰু তেনেকুৱা এটা গীত ইমান নিকৃষ্ট কৰিছে আচলতে এই ক্ষেত্ৰত মই এটা কথা আমাৰ ৰাইজেহে সচেতন হ'ব লাগে কিয় মাতিব লাগে কৰিশ্মা নাথ কোন ওলাইছে কৰিশ্মা নাথ অসমৰ কি অভিভাৱক নেকি কৰিশ্মা নাথক আমি নহ'লে কি অনুষ্ঠান নহ'ব নেকি গতিকে আমাৰ অসমীয়া মানুহবিলাক বেছি আৱেগিক হয় অসমীয়া মানুহবিলাকৰ কাৰণে আজি এইটো অৱস্থা হৈছে আৰু ইয়াতকৈ বেয়া পৰিস্থিতি হ'ব এই আৰম্ভণিহে ইয়াতকৈ খুব বেয়া পৰিস্থিতি হ'ব গতিকে আইনীগত ব্যৱস্থা কৰি কৰিশ্মা নাথক একদম বয়কট কৰিব লাগে যাতে কোনো অনুষ্ঠানত কৰিশ্মা নাথে অনুষ্ঠান কৰিব নোৱাৰে কাৰণ এনেকুৱা অনুষ্ঠানৰ এনেকুৱা শিল্পীক আমাৰ দৰকাৰ নাই শিল্পীক সন্মান হানি কৰিছে আমি যোৰহাটৰ শিল্পী সমাজে ধিক্কাৰ দিছোঁ কি ক'ব নাই আমিতো এইটো বিৰাট গৰিহণাৰ যোগ্য আৰু গৰিহণাটোতকৈ মই এটা কথা ক'ব বিচাৰোঁ যে এইটো এটা অপৰাধ হৈছে আচলতে এইটো এটা অপৰাধ হয় অক্ষমনীয় অপৰাধ
কাৰণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাৰ গুৰু তেখেতৰ গান যদি এনেকুৱা বিকৃত কৰে তেতিয়া সেইটো আমি বহুত দুখ পাইছোঁ কাৰণ তেখেতৰ গান শুনিয়ে আমাৰ নৱপ্ৰজন্মই শিকিছে বা আমিও শিকি আছোঁ এতিয়াও বহুত শিকিবলৈ বাকী আছে তেওঁলোকে সেই মৰ্যাদাটো বুজি নাপায় মানে যিহেতু বুজি নাপায় আমাৰ অগ্ৰজসকলে কৈছে আৰু ময়ো কৈছোঁ এইটো মানে তেওঁক আচলতে ক্ষমা কৰিব নালাগে ছাৰে কোৱা নিচিনাকৈ তেওঁক আচলতে বহিষ্কাৰহে কৰিব লাগে সমাজৰ পৰা মানে গান এনেকৈ নহয় আমি অক্ষমনীয় অপৰাধ কৰিছে তেওঁ ক্ষমাৰ যোগ্য নহয় বুলি তেওঁলোকে কৈছে মই ভাবোঁ এই ক্ষেত্ৰত এই শিল্পীসকলকতো গৰিহণা দিছোঁৱেই কিন্তু মই ভাবোঁ আমাৰ ৰাইজ আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতা সংবাদ মাধ্যম সকলো সচেতন হ'ব হ'ল আৰু নিজৰ দায়িত্ব পালন কৰিব হ'ল মই এনেকৈ নকওঁ যে এগৰাকী শিল্পীয়ে অপৰাধ কৰিছে এনেকুৱা আমাৰ সমাজত ৰূপান্তৰৰ নামত পৰিৱৰ্তনৰ নামত এনেকুৱা ধৰণৰ অদ্ভুত বিকৃত গীত মাত সৃষ্টি হৈ আহিছে কিন্তু যদি বেয়াও হৈছে তাক মানুহে উৎসাহ দিছে কিনো বেয়া হৈছে যাওঁ বুলি ইউটিউবত গৈ শুনিছে লাইক দিছে লগে লগে তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে কিন্তু সেই ক্ষেত্ৰত ৰাইজ সচেতন হ'ব লাগিব শুনোতাও সচেতন হ'ব লাগিব আৰু আমাৰ যিসকলে তেওঁলোকক উৎসাহ যোগাইছে বৰপীৰা পাৰি দিছে তেনেকুৱা সেইসকলে সচেতন হ'ব লাগিব কি ক'ব নৱপ্ৰজন্মৰ আপোনালোক শিল্পী আছে অকণমান এফালে হওক কি ক'ব এই বিষয়ে সঁচা কথা ক'ব গ'লে মই যেতিয়া ভিডিঅ'টো দেখিছোঁ প্ৰথমতে অকণমান শুনি পেলাই মই কাটি দিছোঁ কাৰণ মোৰ শুনিবলৈ মন নগ'লে কাৰণ আমাৰ তেনেকুৱা ধৈৰ্য নাই সৰুৰ পৰাই ইমান এইখিনি গীত চৰ্চা কৰি আহিছোঁ আৰু তেনেকুৱা গীতসমূহ আমি ইমান বেয়াকৈ মানে সস্তীয়াভাৱে শুনিবলৈ নিবিচাৰোঁ গতিকে আৰু এটা বস্তু মই লক্ষ্য কৰিছোঁ কৰিশ্মা নাথৰ বহুত ভিডিঅ'জ দেখিছোঁ তেওঁলোকক কোনে মাতে গম নাপাওঁ বাৰু সেইটো আমি ৰাইজেও অকণমান সচেতন হ'ব লাগে যে তেনেকুৱা কিছুমান শিল্পীক আমি নামাতো কিয়নো বহুত শিল্পী আছে আমাৰ অসমত ইমান ভাল ভাল গীত পৰিৱেশন কৰে ইমান ধুনীয়াকৈ অকল শিল্পী বুলিয়ে নহয় বহুত মানুহ আছে যোনে ৰাইজক বহুত ধুনীয়াকৈ আমোদ দিব পাৰে তেওঁলোকে যদি বিচাৰে গতিকে সেই বস্তুটোত মানে অকণমান মানুহখিনি চাব লাগে যে কাক মাতিলে আমি ৰাইজলৈ ভাল মেছেজ যায় কাক মাতিলে আমাৰ পৰিৱেশটো নষ্ট নহয় গতিকে সেইখিনি ক্ষেত্ৰত তেওঁলোক সজাগ হওক আৰু তেনেকুৱা ধৰণৰ ভিডিঅ'যোৰ যাতে শ্বেয়াৰ নকৰে সেইটো সকলোৱে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে মই শ্যামল অকণমান বিচাৰিছোঁ কি ক'ব এই বিষয়টোত আচলতে সৰ্বত্ৰে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে আচলতে মই ভবা মতে কৰিশ্মা নাথে এইটো প্ৰথম ভুল কৰা নাই তাৰ আগতেও দেখিছোঁ আমি গুৰুজনাৰ সৃষ্টিত তেওঁ পেপে এইবিলাক আৰু তাৰ পিছতো দেখিছোঁ আমি কোনে জানে তোমাৰ সপোন ইমান বিকৃত ৰূপত তেওঁ গাইছে আৰু আমি সদায় ক্ষমা কৰি থকাটো আমি এইটো বিচাৰ্য বিষয় আমাৰ আৰু এই ক্ষেত্ৰত আমাৰ সকলো সজাগ হ'ব লাগে আৰু এটা বিহিত ব্যৱস্থা কৰিব লাগে আমি তীব্ৰ গৰিহণা দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱপ্ৰজন্মৰ আৰু কেইবাগৰাকী আছে কি ক'ব এই বিষয়টো কি ক'ব অকণমান এইফালে হওকচোন লাইটটো মানে শ্যামল দাই কোৱাৰ দৰে এইটো তেওঁলোক প্ৰথম অপৰাধ নহয় তেওঁ বাৰে বাৰে ইতিমধ্যে কেইবাটাও সৃষ্টিক তেওঁ অসন্মান কৰি অহা দেখিবলৈ পোৱা গৈছে আৰু আচৰিতভাৱে তেওঁ এইটো যেন মানে তেওঁ ভাইৰেল হোৱাটো এটা পন্থা হিচাপে হাতত লৈছে যে চৰ্চাত থকাৰ এক পন্থা হিচাপে তেনে মোৰ অনুভৱ হৈছে গতিকে আমি সচেতন হ'বৰ হ'ল আপোনালোক ইতিমধ্যে সজাগ হৈছে কাৰণে এনেদৰে আহিছে গতিকে সকলো ওলাই আহি যাতে তেওঁ এক শাস্তি পায় তাৰে আমি কামনা কি ক'ব নৱপ্ৰজন্মৰ কেইগৰাকীমান শিল্পী যদি আমি কাষত পাওঁ শ্যামলৰ কাষলৈকে আহকচোন আপোনালোক আহক মই অকণমান আপোনালোকে মহান শিল্পীগৰাকীক সন্মান জনাই অকণমান এইফালে আহক পৰজনমৰ শুভ লগনৰ গীতটো অকণমান যদি সকলোৱে গুণগুণাই দিয়ে ভাল যদিহে আমাৰ হয় দেখা পুৰা পানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এটা গুৰুত্বপূৰ্ণ বিষয় স্পৰ্শকাতৰ বিষয় এগৰাকী মহান শিল্পীক এনেধৰণে অপমান কৰা হ'ল আৰু এতিয়া নৱপ্ৰজন্মৰ শিল্পী বা আপোনালোকে সকলোৱে ধিক্কাৰ দিয়া দেখিবলৈ পোৱা গৈছে কি ক'ব হয় গৰিহণাৰ যোগ্য অত্যন্ত দুখ পাইছোঁ কাৰণ এনে এজন আমাৰ মহান গুৰুক অৱমাননা কৰা মানে আমাৰ গোটেই অসমীয়া জাতিটোকে অৱমাননা কৰা তাৰপৰা অত্যন্ত দুখ পাইছোঁ গৰিহণাৰ যোগ্য চৰকাৰে ব্যৱস্থা লওক কি ক'ব বাইদেউ মই একেখিনি কথাই ক'ম গৰিহণাৰ যোগ্য তেওঁ এই কামটো কৰা ক'ত সাহস পালে সেইটোৱে ক'ব লাগে আৰু চৰকাৰকো কি ক'ব কালিৰ ঘটনাটো শুনিছোঁ শুনি পেলাই আমি অতি দুখ পাইছোঁ এনেকুৱা এজন মহান শিল্পীক এনেদৰে তেওঁ যি মানে মন্তব্য কৰিছে অপমান কৰিছে আমি খুব দুখ পাইছোঁ আৰু এনেকুৱা মানুহক অন্ততঃ মাতিবও নালাগে
অনুষ্ঠানবিলাকলৈ মাতিব নালাগে আৰু তেওঁলোকক বয়কটহে কৰিব লাগে আমি সেইটোৱে বিচাৰোঁ